হয় অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত আজি তামোলপুৰ জিলা বাৰ্তাজীৱী সংঘই তামোলপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। আমি সকলোৱে জানো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি প্ৰায় এমাহ হ'বৰ হ'ল আৰু এইলৈ ইতিমধ্যে সমগ্ৰ অসম জুৰি প্ৰতিগৰাকী অসমীয়া আচলতে শোকস্তব্ধ হৈ আছে। তাৰ মাজতে আচলতে যিকেইগৰাকী ব্যক্তিক আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে আচলতে অভিযুক্ত কৰি ন্যায়িক পুলিচ কাষ্টডি শেষ হোৱাৰ পিছত যোৱা বুধবাৰে ন্যায়িক জিম্মা পঠিয়াইছিল বাক্সাৰ নিকাশিস্থিত কাৰাগাৰত। তেতিয়াই আচলতে তাত কিছু জুবিন অনুৰাগীয়ে আচলতে কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ, আৰু পৰিস্থিতি এটা এনেকুৱা পৰ্যায়ত পাই গ'ল যে তেখেতসকলে আচলতে আৰক্ষীৰ লগত হতাহতি পৰ্যন্ত হ'ল। তাৰ পৰৱৰ্তী সময়ত আচলতে একাংশ জুবিন অনুৰাগী আচলতে আৰক্ষীৰ লগতে সংবাদ কৰ্মীৰ ওপৰত মানে ধাৰাসাৰভাৱে শিলা বৰ্ষণ কৰিলে, যিটো আচলতে আমি কোনো পধ্যেই মানি লওঁ। কোনো যিসকলে জুবিন গাৰ্গৰ আজি জাষ্টিছ ফৰ জুবিন বুলি যিসকলে আচলতে আজি প্ৰতিবাদ কৰিছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰে, তেওঁলোকে কোনোদিনে মানি নলয়। আৰু এটা অতি দুৰ্ভাগ্যজনক কথা যে আচলতে সাংবাদিকসকলৰ ধৰ্মই হ'ল কোনো ঘটনা পৰিঘটনা সুস্থ আৰু শুদ্ধৰ ওপৰত প্ৰচাৰ কৰা। গতিকে উক্ত দিনা আচলতে নিকাশিত জেলৰ সন্মুখত যিসকল দুষ্কৃতিকাৰী আচলতে একাংশ জুবিন অনুগামী যিসকল দুষ্কৃতিকাৰী আৰক্ষীৰ লগতে সাংবাদিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰি এই ঘটনাক আমি গৰিহণা দিছোঁ, কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি কোনোদিনে এই কথা মানি নলওঁ। আৰক্ষীৰ আক্ৰমণ সাংবাদিক আক্ৰমণে খাদ্য থকা নাছিল। তেওঁলোকে আচলতে আৰক্ষী আৰু সাংবাদিকৰ গাড়ী পৰ্যন্ত জ্বলাই দিছিল, ভাঙি চুৰমাৰ কৰিছিল। গতিকে এনেধৰণৰ দুষ্কৃতিকাৰী আচলতে আৰক্ষী প্ৰশাসনে আটক কৰি শাস্তি দিব লাগে। আৰু আমি আজি অৱস্থান ধৰ্ম যে এইটোও দাবী জনাইছোঁ যে অসমৰ গৃহ বিভাগক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে জুবিন গাৰ্গৰ যি ঘটনা মৃত্যুৰ ঘটনা তাক তদাৰক কৰি আছে। আৰু আমি আশা কৰিছোঁ আজিৰ অৱস্থান ধৰ্মঘট স্থলীৰ জৰিয়তে যে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক, যিসকল দোষী যিসকলক অভিযুক্ত কৰে তেওঁলোকৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আৰু আমি যিসকল আছে জুবিন আমাৰ প্ৰাণৰ শিল্পী যাক উভতাই নাপাওঁ, যিসকল আমি শোকস্তব্ধ যে সেইসকলক আচলতে আমাক শান্তি দিয়ক আৰু জুবিন গাৰ্গৰ পৰিয়ালক আচলতে ন্যায় প্ৰদান কৰক। লগতে আজিৰ এই প্ৰতিবাদ আমি এনেধৰণৰ দুষ্কৃতি সকীয়াই হৈছে ভৱিষ্যতে যাতে সাংবাদিকৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নকৰে। কাৰণ শেহতীয়া দেখা গৈছে যে কিছু ঘটনা ঘটিলে একাংশ দুষ্কৃতিকাৰী সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয়। গতিকে তেনেধৰণৰ যাতে ঘটনা নহয় আমি আজিৰ এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আহ্বান ৰাখিছোঁ। হয়, যোৱা 15 তাৰিখে জুবিন গাৰ্গৰ ন্যায়িক তদন্ত কৰি শ্যামকানু মহন্তৰে সৈতে বাক্সা জিলাৰ নিকাশী অন্তৰ্গত জেললৈকে প্ৰেৰণ কৰিছিলে। আৰু সেই সময়ত যথেষ্ট জুবিন অনুৰাগীয়ে তেওঁলোকক চোৱা অথবা তেওঁলোকৰ প্ৰতি থকা যিটো আক্ৰোশ অথবা তেওঁলোকৰ প্ৰতি থকা ক্ষোভ উজাৰিবৰ কাৰণে হয়তো তাত থিয় হৈছিলে। আৰু সেই সময়তে আমাৰ সংবাদ মাধ্যমৰ কিছু সংখ্যক সংবাদকৰ্মী বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলে। আৰু সেই সময়ত আৰক্ষী আৰু মানে জুবিন অনুৰাগীসকলৰ সৈতে হতাহতি হৈছিল। আৰু তেনেকুৱা সময়তে যেতিয়া সংবাদ পৰিৱেশন কৰিবলৈ গৈছিল আমাৰ সংবাদকৰ্মী তেখেতসকলৰ গাড়ী পৰ্যন্ত জ্বলাই দিছে আৰু সংবাদ কৰ্মীসকলক যথেষ্ট মানে আক্ৰমণ কৰিছে। আৰু এই যে আক্ৰমণৰ ঘটনা অকল আজিৰ এই ঘটনাটোৱেই নহয়, আৰু বিভিন্ন সময়ত বিভিন্ন পৰিঘটনা দেখা গৈছে সাংবাদিকক আক্ৰমণ কৰা আৰু নিগ্ৰহ কৰা। গতিকে এনে ঘটনাসমূহৰ আমি সদায় ন্যায়িক তদন্ত বিচাৰি আছোঁ। আজি তামোলপুৰ বাৰ্তাজীৱী জিলা সংঘৰ উদ্যোগত আমি আৰু তামোলপুৰ জিলা অৰ্থাৎ প্ৰেছ ক্লাবৰ উদ্যোগত আমি ইয়াতে সমবেত হৈছোঁ, এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ, যাতে জুবিন গাৰ্গৰ মানে মৃত্যু অৰ্থাৎ মৃত্যুৰ কাৰণ বা তেওঁৰ তদন্ত কৰি পৰিয়ালবৰ্গক উচিত মানে ন্যায় প্ৰদান কৰে। আৰু সাংবাদিকসকলক যাতে এটা মানে সুৰক্ষা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এটা আগত যিটো বিধানসভা তাত এখন আইন প্ৰণয়ন কৰি ভৱিষ্যত যাতে সাংবাদিকসকলক সুৰক্ষিত প্ৰদান কৰিব পাৰে তাৰ কাৰণে আহ্বান ৰাখি আমি আজি এই অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। কথাটো হৈছে জুবিন গাৰ্গে ন্যায় পাব লাগিব, তদন্ত পানী নসৰকা হ'ব লাগিব। আৰু যিখন SIT গঠন কৰা হৈছে এই SITখনে এখন কটকটীয়া চাৰ্জশ্বীট দাখিল কৰিব লাগিব যাতে দোষীয়ে কোনো কাৰণতে সাৰি যাব নোৱাৰে। আৰু দ্বিতীয় কথাটো হৈছে এই যিটো অভিযুক্ত যিকেইগৰাকীক বাক্সাৰ জেললৈ লৈ অহাৰ সময়ত পুলিচৰ যিটো ব্যৰ্থতা, এই ব্যৰ্থতাটোৰ কথা আমি ক'ব খুজিছোঁ।
পুলিচৰ কিয় কোনো ধৰণৰ এনেকুৱা ধৰণৰ খবৰ নাছিল যে মুকলিকে অভিযুক্ত কেইগৰাকীক কাৰাগাৰলৈ লৈ অহা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত হিংসাত্মক ঘটনা সংঘটিত হৈছে। আমি কোনো কাৰণতে হিংসাত্মক ঘটনাৰ পোষকতা নকৰোঁ। হিংসাত্মক ঘটনা সংঘটিত হ'লে ন্যায় পোৱাৰ ক্ষেত্ৰত, জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত অসুবিধা আছে। তাত সাংবাদিকক আক্ৰমণ কৰা হৈছে, সাংবাদিকৰ গাড়ী জ্বলাই দিয়া হৈছে, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য কথা নহয়। আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে আমি অহিংস নীতিৰে শান্তিপূৰ্ণভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব লাগিব। আমি পুনৰ কৈছোঁ, ইণ্টেলিজেঞ্চ ফেইলৰ হৈছে, মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। এনেকুৱা স্পৰ্শকাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ নিৰাপত্তা নথকাকৈ বাক্সাৰ কাৰাগাৰলৈ অভিযুক্ত আটাইকেইগৰাকীক অনাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, এই ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব নোৱাৰিলে, যাৰ কাৰণে এই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে।